নমস্কাৰ জয় মা কামাখ্যা হৰ হৰ মহাদেৱ আমি বৰ্তমান কামাখ্যা শক্তিপীঠত উপস্থিত আছো মন্দিৰত বৰ ভিৰ কাৰণে মই ভাবিলো যে অম্বুবাচীৰ সময়ত আপোনালোকৰ বাবে এই পবিত্ৰ পৰ্বতৰ বিষয়ে অলপ তথ্য লৈ আহো বৰ্তমান আমি ভুৱনেশ্বৰী মাতাৰ মন্দিৰত উপস্থিত যি নীলাচল পাহাৰৰ সৰ্বোচ্চ শিখৰত অৱস্থিত অম্বুবাচী হৈছে অসমবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ ধৰ্মীয় পৰ্ব এই সময়ত বিশ্বাস কৰা হয় যে মন্দিৰত মাৰ জুনি ৰূপে অধিষ্ঠিত বছৰৰ এই কেদিন মূল গৰ্ভগৃহ বন্ধ থাকে কোনো ধৰ্মীয় অনুষ্ঠান যজ্ঞ পুথিপাঠ বা শুভ কামকাজ কৰা নিষিদ্ধ কামাখ্যা মন্দিৰৰ মূল দুৱাৰ 22, 23, 24 আৰু 25 জুন বন্ধ থাকিব আৰু 26 জুনত পুনৰ সৰ্বসাধাৰণৰ বাবে খোলা হ'ব এই সময়ত অসমত ঘৰৰ পূজা ঘৰতো পূজা বন্দনা কৰা নহয় এই পবিত্ৰ সময়ত প্ৰকৃতিৰ সৈতে জড়িত বহুতো কাম নিষিদ্ধ থাকে যেনে ফুল চিঙা গছ কটা খেতি কৰা বা ফসল ৰোপণ প্ৰকৃতিমাকো এই সময়ত বিশ্ৰাম দিয়া হয় বিশ্বাস অনুসৰি এই সময়ত বেছি বৰষুণ হয় আৰু ভূমি উপযোগী আৰু উৰ্বৰ হয় যিদৰে এগৰাকী স্ত্ৰী ৰজস্বলা সময়ত মাতৃত্বৰ উপযুক্ত হয় সেই প্ৰকৃতি মাতাৰ ক্ষেত্ৰটো হয় অম্বুবাচীৰ বৰষুণেৰে প্ৰকৃতি পুনৰ উৰ্বৰা হয় অসমত এই সময়ত বিশেষভাৱে ধৰ্মীয় নিয়ম পালন কৰা হয় উপবাস বাধ্যতামূলক নহয় এই পৰ্বত ধৰ্মীয় দৃষ্টিৰে শুদ্ধতা আৰু প্ৰকৃতিমাকক বিশ্ৰাম দিয়াৰ সময় বুলি গণ্য কৰা হয় আৰু এই সময়ত চুলি কটা নখ কাটা বিবাহ স্নান আদি শুভ কামকাজ নিষিদ্ধ কামৰূপ অঞ্চলত এই সময়ত বিশেষ তান্ত্ৰিক নিয়মো পালন কৰা হয় যোগিনী তন্ত্ৰত উল্লেখ আছে এই সময়ত কেৱল ধ্যান আৰু বিশ্ৰামত মাতৃক আৰাধনা কৰা উচিত অম্বুবাচী মাত্ৰ অসমতে নহয় সমগ্ৰ পৃথিৱীৰ প্ৰকৃতিৰ বিশ্ৰাম আৰু পুনৰুজ্জীৱনৰ সময় এই পৰম পবিত্ৰ পৰ্ব উপলক্ষে আপোনালোকক জনাইছো অম্বুবাচীৰ আন্তৰিক শুভেচ্ছা মা কামাখ্যাই সকলোৰে কল্যাণ কৰক জয় মা কামাখ্যা হৰ হৰ মহাদেৱ